নমস্কাৰ মোৰ অন্য এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছো মই মনিয়ে বহুত দিনৰ মূৰত আজি ব্লগ এটা ষ্টাৰ্ট কৰিছো আজি হৈছে 3 জানুৱাৰী আৰু বুধবাৰ এতিয়া গধূলি আপোনাৰ বাজিছে 5:42 হৈছে ৰাতিপুৱা যেটো ফেসবুকত নিউজ পালো যেটো দেৰগাঁৱৰ বাছ দুৰ্ঘটনা সঁচাকৈ বহুত বেছি দুখ লগা এটা দুৰ্ঘটনা ঘটিলে হৈ যোৱাটো হৈ গল কিন্তু সঁচাকৈ মানে বহুত বেছি দুখ লগা এটা ঘটনা ঘটি গল ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰো যাতে কাৰো জীৱনত এনেকুৱা দুৰ্ঘটনা নাহক কাৰণ এঘৰ মানুহৰে 2-3 জনৰ মৃত্যু হৈছে সেই দুখখিনি আমি মুখেৰে কৈ দিছো কিন্তু যাৰ হৈছে হি তাৰ অন্তৰখনেহে মানে কান্দিছে কেনেকুৱা মানে লাগিছে কি ভাঙিলা ও তো সঁচাকৈ ভগৱানে যাতে আৰু কাৰো লগত এনেকুৱা নকৰে সেই প্ৰাৰ্থনা জনাইছো ভগৱানৰ ওচৰত তো আজি ব্লগটো মই ষ্টাৰ্ট কৰি দিওঁ আজি আমাৰ ওচৰতে ভাওনা আছে আজিও আছে কাইলৈও আছে আজি মৎস্য অৱতাৰ আছে কাইলে কিবা গান্ধাৰী কৃষ্ণ দৰ্শন বুলি এখন ভাওনা আছে আজি ভাওনাখন বহুত বেছি চাবলৈ মন আছিল কাৰণ মৎস্য অৱতাৰ চাই পোৱা নাই আজিলৈকে আৰু ভাওনা মানে বহুত বেছি ভাল পাওঁ সৰুৰে পৰা যেটো গাঁৱৰ ঘৰ মানে গাঁৱত জন্ম হৈছো গাঁৱৰ এখিনি পৰিবেশ পাইছো তো মানে গাঁৱৰ যিখিনি পৰম্পৰা ভাওনা পতা হওক মানে এনেকুৱা বিলাক বহুত বেছি ভাল পাওঁ আৰু ভাওনা বুলি ক'লে মানে দিনটো ৰাতিপুৱা শুই উঠিব পৰা মানে ভাল লাগিয়ে থাকে আৰু ভাওনা বুলি ক'লে তো আজি ভাওনাখন চাবলৈ বহুত বেছি মন আছিল কিন্তু পিৰিয়ডছ প্ৰবলেম তো যাব নোৱাৰো বহুত বেছি দুখ লাগিছে কাৰণ মানে বহুত দিন ভাবি আছিলো ভাওনাখন চাবলৈ যাম বুলি কিন্তু নোৱাৰো কিন্তু কাইলে ভাওনাখন চাবলৈ যাম ভাবিছিলো আজি আপোনালোককো দেখাম বুলি ভিডিঅ' কৰিম কিন্তু হেৰি হ'ল তো যাবতো নোৱাৰো কিন্তু কাইলৈ মানে ভাওনাখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আজি এই লৰাটোপা নহয় একোৱে কৰিব নোৱাৰো এতিয়া আপোনালোকৰ লগত কথা পাতি আছিলো কিন্তু ড্ৰেছিং লাইনত আহি আকৌ এতিয়া হাতৰ প্ৰয়োজন হ'ল ইয়াৰ পৰা মানে মই ভিডিঅ' দিব নোৱাৰা হলো আৰু লগতে নিজৰ বিলাক মানে পঢ়া শুনা একো কৰিব নোৱাৰা হলো মুখতে এতিয়া হালৈ খেলিব তো আপোনালোকক কি কৈ আছিলো যে কাইলৈ যিখন ভাওনা আছে সেইখন আপোনালোকক দেখাম মানে ভন্টি কিতাপ পঢ়ি আছে আৰু তাই ভন্টি পঢ়ি থকাৰ বাবে মই ভয়েস ওভাৰ কৰি দিলো আৰু আজি মানে মই আপোনালোকক মই মোৰ এডিআৰই প্ৰিপাৰেচন মানে কেনেদৰে কৰিছো সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰো বুলি ভাবিলো ৰাতি বহুত বেছি দেৰিলৈকে পঢ়া নহয় যদিও আজি অকনমান টাইম পাম বুলি যিমানখিনি সময় পাও যিমানখিনি সময় পঢ়ো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো যদি ভাল পায় তেতিয়া মই মোৰ মানে কি হয় ষ্টাডি ব্লগ দিব পাৰো কিন্তু মোৰ কোনো প্ৰপাৰ ৰুটিন নাই যেটো ল'ৰা ছোৱালী আছে যেটো ল'ৰা ছোৱালী থকা মানুহৰ কোনো ৰুটিন নাই কি মই ক'ব গলে কাৰণ সিহঁতে যিখিনি সময়ত মানে ভালদৰে থাকে সেইখিনি সময়তে মই অকনমান খুজু বুলিয়ে পঢ়ো আৰু মই আজি পঢ়িছো ভাৰতৰ ইতিহাসৰ ঘটনা বুলি এটো আসলতে মই ৰিভিজন কৰিছো যিমান ৰিভিজন কৰা হয় ন সিমান মনত থাকে হেতু মই নিজেও প্ৰমাণ পাইছো গতিকে মই একেটা বস্তুকে যেতিয়াই মন যায় তেতিয়াই মই ৰিভিজন কৰো এনে মই সপ্তাহত দেওবাৰ দিনটো ৰিভিজন ডে হিচাপে লৈছিলো কিন্তু মানে কি হয় যেতিয়াই পাৰো মানে মই যেতিয়াই আকৌ দেওবাৰ বুলি নহয় মানে মই মাজতেও ৰিভিজন কৰি দিও আৰু ৰিভিজনৰ উপৰিও মই আৰু এটা প্ৰসেস লৈছো যেটো মানে কৰিলে মোৰ বহুত বেছি মনত থাকিব আপোনালোকক মই মাজত কম ভিডিওটোৰ মাজত গতিকে ভিডিওটো অলপো স্কিপ নকৰাকৈ চাব তেতিয়া গম পাব আৰু আপোনালোকও যদি বিচাৰে সেই প্ৰসেসটো আপোনালোকে এপ্লাই কৰিব পাৰে নিজৰ লগতো কেনেদৰে মানে ৰিভিজন কৰাৰ উপৰিও পৰীক্ষাৰ এসপ্তাহৰ আগত আপোনালোকে কেনেদৰে মানে প্ৰিপাৰেচন কৰি যাব পাৰিব অলপো মানে পাহৰি নোযোৱাকৈ হেনেদৰে এটা প্ৰসেস এতিয়াৰ পৰা চলাইছো হেতু এতিয়াৰ পৰা চলালেহে পৰীক্ষাৰ এসপ্তাহৰ আগত আপোনালোকে হেতু এপ্লাই কৰিব পাৰিব আৰু এপিনে লৰাটোক মই মোবাইলত মগলি লগাই পিনে বহাই দিছো আসলতে সৰু ল'ৰা-ছোৱালীক মোবাইল দিব নালাগে কিন্তু কি হয় কিছুমান প্ৰয়োজনীয় কাম যিবিলাক অকনমান সময় হলেও কৰিবৰ কাৰণে ল'ৰা-ছোৱালীক এনেকুৱা কৰি মানে অকনমান তাহাতকো ব্যস্ত কৰি পিনে নিজে সেই কামখিনি কৰিব লগা হয় আৰু আপোনালোকে মুকে দেখি হেতু ফলো নকৰিব আপোনালোকে যদি বেলেগ মানে হাজবেণ্ড অহাৰ পাছত ল'ৰাটো হাজবেণ্ডে ধৰিব তেতিয়া মোবাইল নিদো আৰু আজি এতিয়া মই ভাৰতৰ ইতিহাসৰ ঘটনাৱলীখিনি মই ৰিভিজন কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব মোবাইল চাই হাঁহিছে দেখিছে আৰু এপিনে মোকে নাই দেখা এখন গাড়ী গৈছে দিছেনে মানে একদম পিকনিক পাৰ্টি আপোনালোকে ক'ৰবাত পিকনিক খাবলৈ গৈছেনে কমেণ্টত জনাব আৰু এতিয়া নহয় মই যে আপোনালোকক কৈছিলো যে ভাৰতৰ ইতিহাসৰ ঘটনাৱলী যেটো মই ৰিভাইজ কৰা টাইপ মানে ৰিভাইজ মনত নাই তথাপি ৰিভাইজ কৰিছো বুলি কৈছো আৰু সেইখিনি মানে কি হৈছে মই এনেকুৱা A4 সাইজৰ পেপাৰ লৈছো যেহেতু দোকানত মানে এনেকৈ মক টেষ্ট টাইপ কিতাপ পোৱা নাই মানে জিকে হওক মক টেষ্ট দিছো এসপিকে ছাৰে ডেইলি এটা ফ্ৰী মক টেষ্ট দিয়ে
তো সেইটো মানে সেইটো দিছোঁ কিন্তু এনেকৈ মানে কিতাপ থাকে ন এনেকৈ মক টেষ্টৰ কিতাপ থাকে তেনেকৈ কিতাপ পোৱা নাই দোকানত বিচাৰিছোঁ পোৱা নাই সেইটো কাৰণে মই এনেকুৱা A4 সাইজৰ পেপাৰত এনেকৈ A4 টাইপ নিজে বনাই লৈছোঁ মক টেষ্ট বুক টাইপ বনাই লৈছোঁ এতিয়া এইখিনি আৰু এনেকৈ এটা কুৱেশ্যন লিখি 4টা অপশ্যন দিছোঁ যেনেদৰে মক টেষ্টত থাকে 4টা অপশ্যন দিছোঁ এনেকৈ মই বেক কেমেৰা কৰি দেখাই দিম পাছত তো এনেকুৱা A4 সাইজৰ পেপাৰত মই এনেকৈ মক টেষ্ট নিজে মানে মক টেষ্টৰ নিচিনাকৈ বনাই লৈছোঁ মা দোকান গৈছিলে তো ভজা মটৰ আনিছিলে সেইকেইটা দি দিলে খাই লওঁ আৰু তাৰপিছত এইপিনে মই কেইবাখনো পেজ আনি লৈছোঁ এয়া এইখিনি 50 টকা মানে কেইখন দিছে নাজানো আৰু 500 টকা হ'লেও আনি মানে ইমানখিনি A4 সাইজৰ পেপাৰ লৈ লৈছোঁ আৰু ইয়াতে মই লিখি দিছোঁ উল্টা হৈছে ADR GK টেষ্ট পেপাৰ বুলি এনেকৈ লিখি লৈছোঁ মই নিজে মানে মক টেষ্টৰ কুৱেশ্যন পেপাৰৰ নিচিনাকৈ এনেদৰে বনাই ল'ম বুলি ভাবিছোঁ যিটো দোকানত পোৱা নাই আপোনালোকে যদি পাইছে প্লিজ কমেণ্টত জনাব মই তেতিয়া ল'ব পাৰিম আৰু এইখিনি এতিয়া এইখিনি যিখিনি মই এতিয়ালৈকে বৰ্তমান 2খন পেজহে লিখিছোঁ এখন মানে কি হৈছে এইকেইখন SPK চাই যিটো 900 আছাম GK মানে কুৱেশ্যন আনচাৰ দিছিলে MCQ সেইখিনিৰ পৰা মই এইটো টেষ্ট এইখিনি বনাইছোঁ আৰু এতিয়া বৰ্তমান যিখিনি মই আপোনালোকৰ লগত ভিডিঅ' কৰি বনাই আছোঁ এইখন মানে মই যেনেকৈ এতিয়া এয়া ভাৰতৰ ইতিহাসৰ ঘটনা বুলি পঢ়ি আছোঁ মানে ৰিভাইজ কৰিছোঁ তাৰ পৰা এতিয়া ধৰক 3 পৰা 2 লাখ বছৰ মানুহৰ পদাৰ্পণ হৈছিলে এনেকৈ মানে মই ভাৰতত মানুহৰ পদাৰ্পণ কেতিয়া হৈছিলে বুলি কৈ যেনিবা 3 পৰা 2 লাখ বছৰ হৈছিলে তেনেকৈ এটা অপশ্যন দিছোঁ 5 পৰা 6 লাখ বুলি এটা দিছোঁ 7 পৰা 8 লাখ বুলি এটা দিছোঁ তাৰপিছত মানে এনেকৈ বনাই লৈ পৰীক্ষালৈ যেতিয়া মানে 2 সপ্তাহ 3 সপ্তাহ এনেকৈ থাকিব ন সময় তেতিয়া এই মই মক টেষ্ট বুকখন আছাম মানে জিকেৰ কাৰণে মষ্টলি জিকেৰ কাৰণে বনাইছোঁ তো তেতিয়া মানে এইখন মই ধুনীয়াকৈ মানে হেৰি মক টেষ্ট নিচিনাকৈ মানে মই দিব পাৰিম সেইটো মানে ভাবি পিনে এইখিনি কৰিছোঁ কোনোবাই যদি মোৰ এই প্ৰচেছটো ভাল পাইছে আপোনালোকেও ফ'ল' কৰিব পাৰে বোলে আজি 10টা কুৱেশ্যন মুখস্থ কৰিলোঁ সেই 10টা মই MCQ টাইপ অকণমান টাইম যাব 5 মিনিট সময় আপোনালোকৰ ৱেষ্ট হ'ব কিন্তু ৱেষ্ট মানে একো বেয়া কামত ৱেষ্ট নহয় আপুনি ধুনীয়াকৈ মক টেষ্ট টাইপৰ এনেকৈ বনাই গ'ল আৰু যেতিয়া পৰীক্ষালৈ বোলে 2-3 সপ্তাহ আছে তাৰ আগত এনেকৈ মক টেষ্ট দি যাওক আৰু যিখিনি আপুনি নোৱাৰিব সেইখিনি আপোনালোকে আকৌ এবাৰ চাব পাৰিব বা আপোনাৰ মনত আছে বুলি আপুনি ধৰক ভাবি আছে সেইখিনি মোৰ মনত আছে কিন্তু মক টেষ্ট দিছে বোলে মনত নাই তেতিয়া গম পাব সেইটো কাৰণে মই এখন বনাইছোঁ আপোনালোকক জনাই দিলোঁ আৰু চানাকেইটা খাই লওঁ ঠিক আছে আৰু পেপাৰখিনি আছে ইমানখিনি ইয়াৰে মই মাত্ৰ 3খন পেজ দি দিছোঁ 2খন লিখিছোঁ আজি এখনকে লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ 3টা লিখিছোঁ অলৰেডি আৰু পঢ়িবৰ সময়ত কিবা কিবি মাজে মাজে খাবলৈ পালে ভাল লাগে তো তেতিয়া চয়া ষ্টিকটো পাছত খাম বাৰু এইখিনি প্ৰথমতে ভৰাই লওঁ যিখিনি লিখিলোঁ সেইখিনি প্ৰথমতে ভৰাই লওঁ আৰু বৰ্তমান যিখন লিখি আছোঁ সেইখন মই উলিয়াই লওঁ আৰু মোৰ মানে এনেকুৱা চব বস্তু প্ৰপাৰলি হ'ব হ'লেহে মোৰ মনটো ভাল লাগে এতিয়া তেন্তে আৰম্ভ কৰোঁ ঠিক আছে আপোনালোকক মই মানে ইয়াত আপোনালোকে দেখা নাই ন অকণমান তললৈ দি লওঁ পাৰিছে নিশ্চয় আৰু এই যেতিয়া মক টেষ্টৰ যিখন মই বুক টাইপত বনাম বুক নহয় মানে যিটো মই ভাবি পেলাই বনাইছোঁ এইখন যেতিয়া কমপ্লিট হ'ব মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে শ্বেয়াৰ কৰিম আৰু এতিয়া আৰম্ভ কৰোঁ তেন্তে এনেকৈ মানে কি হয় এতিয়া মই ৰিভাইজ কৰাও হৈছে আৰু মানে প্ৰপাৰ এখন মক টেষ্টৰ নোট নিচিনাও হৈ গৈছে 2টা কাম একগুলি দিছিলা বুলি যে এষাৰ কথা আছে সেনেকুৱা হৈছে অকণমান যেনিবা বোলে আজি 20টামান কুৱেশ্যন মুখস্থ হোৱাৰ আপোনাৰ 15টা মানে হ'ব 5 মিনিট সময় আপোনাৰ ইয়াত যাব একো কথা নাই পাছত যে এইখিনি মানে ইউজ হ'ব ভাল কামত ভাওনা চাবলৈ নোযোৱা নি
আপোনালোকে মোৰ পঢ়াৰ ষ্টাডি ব্লগটো চাই কেনেকুৱা পাইছে নাজানো, কিন্তু মোৰ পঢ়াখিনি এনেকুৱা ধৰণৰে হয়, যিহেতু ল'ৰা এটা আছে আৰু মানে পঢ়াৰ মাজতে তাকো চাব লাগে, সিও কিবা এটা মোক চিঞৰি পিনে কয়, তো তাৰ লগতো ব্যস্ত হ'ব লাগে, আৰু ব্যস্ত হোৱাৰ পাছত উঠি আহি আকৌ কিতাপত ধৰিব লাগে। মোৰ মানে পঢ়াৰ ৰুটিন বুলিবলৈ প্ৰপাৰলি নাইকিয়া, সেইকাৰণে মানে প্ৰপাৰ ৰুটিন হিচাপে দিব নোৱাৰোঁ। তথাপিতো মাজে সময়ে এনেকৈ মই মানে দিম বুলি ভাবিছোঁ। আৰু কালি BA 3rd ছেমিষ্টাৰৰ এডমিশ্যন অলৰেডি হৈ গৈছে। বহুত ভাবি চিন্তি লাষ্ট ডেটত লৈছোঁগৈ, কাৰণ ADR প্ৰিপেৰেশ্যন, তাৰপিছত ল'ৰা, তাৰপৰা আকৌ BA 3rd ছেমিষ্টাৰ বুলি ক'লে মেজৰ আহি পৰে, মেজৰত আকৌ বহুতখিনি মেজৰ লোৱাৰ পাছত আকৌ আৰু অলপ টান হৈ পৰে পঢ়াখিনি, গতিকে সেইকাৰণে মই নলওঁ বুলি ভাবিছিলোঁ। কিন্তু পাছত ভাবিলোঁ যে আধৰুৱা নকৰোঁ, সেইবাবে ল'লোগৈ। এতিয়া মই দুয়োটা কেনেকৈ মেনেজ কৰি আচলতে মোৰ নিজৰ পঢ়াখিনি আগুৱাই নিওঁ, সন্তানো আছে যিহেতু, গোটেইখিনি কেনেকৈ আগুৱাই নিওঁ সেইখিনিকে মই মোৰ ব্লগত ৰেগুলাৰলি দি যাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, আৰু কাপোৰৰো মাজে মাজে মই ভিডিঅ' দি যাম। আৰু কাইলৈ আপোনালোকক এখন ভাওনাও কাইলৈ ব্লগত দিম। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এইপিনে এয়া ল'ৰা ভাওনা চাবলৈ ওলাই মেলি ভাওনা চাই আহিলেগৈ, আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিলোঁ। গতিকে মোৰ